ঘটিছে অহা নাই কৃষ্ণ গোসাঁই ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই কেতিয়া পাবহি মোৰ প্ৰাণ যদুৰাই ৰাম ৰাম
এ ৰাম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৃষ্ণ কৃষ্ণৰ কীৰ্তন কৰা হে সখী হৰ কৃষ্ণ ৰূপী হৃদয়ে ধৰা কৃষ্ণৰ কীৰ্তন কৰা হে সখী হৰ কৃষ্ণ ৰূপী হৃদয়ে ধৰা পুণ্যৰ সঞ্চয় কৰিয়া নিশ্চয় পুণ্যৰ সঞ্চয় কৰিয়া নিশ্চয় মুখে সঞ্চালক কৰা হে সখী হৰ কৃষ্ণ ৰূপী হৃদয়ে ধৰা কৃষ্ণৰ কীৰ্তন কৰা হে সখী হৰ কৃষ্ণ ৰূপী হৃদয়ে ধৰা আপোনাৰ মহিমা সংযোগ দেখাইলা আপোনাৰ মহিমা জগতক দেখাইলা ৰুক্মিণী হৰণৰ কথাই সখী হৰ কৃষ্ণ ৰূপী হৃদয়ে ধৰা কৃষ্ণৰ কীৰ্তন কৰা হে সখী হৰ কৃষ্ণ ৰূপী হৃদয়ে ধৰা কৃষ্ণৰ কীৰ্তন কৰা হে সখী হৰ কৃষ্ণ ৰূপী হৃদয়ে ধৰা কৃষ্ণৰ কীৰ্তন কৰা হে সখী হৰ কৃষ্ণ ৰূপী হৃদয়ে ধৰা কৃষ্ণৰ কীৰ্তন কৰা হে সখী হৰ কৃষ্ণ ৰূপী হৃদয়ে ধৰা ও ৰাম জয় হৰি কৃষ্ণ হৰি উদয়গিৰি আইসকল, ইমান বয়োজ্যেষ্ঠ আইগৰাকী, আপুনি যে গাবলৈ আহিছে ন আই, আপুনি আহিছে, ময়ো মোৰ সেৱাভাগ ধৰিছোঁ। সকলোটিলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। এনেকৈ চৰ্চা কৰি যাওক, আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ভাল হৈছে আইসকল, আপোনালোকৰ প্ৰচেষ্টাক আমি সন্মান জনাইছোঁ, প্ৰণাম জনাইছোঁ। যেনেদৰে আপোনালোকে স্থানীয়ভাৱে নাম পৰিৱেশন কৰে, ইয়াতো তেনেদৰেই কৰিছে। অঞ্চলৰ নামঘৰত নাম গাবলৈ যাওঁতেও পাৰিলে চেলেংখন ল'ব, অকণমান অনুশীলন কৰক, আকৌ আহিব ইয়াত নাম পৰিৱেশন কৰিবলৈ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ হৰি ও ৰাম
কৃষ্ণৰ ভৈল মন এ ৰাম ৰাম হৰত কালৰ ৰাতি অ প্ৰভু অতি বিতু বল ৰাখ কিৰা কৰি দেখি স্মৰ ভৈল মন ৰাম ৰাম হৰত পূৰ্ণিমা ৰাতি অ প্ৰভু অতি নিৰ্মল ধীৰে ধীৰে মলয়া বলিতে কুহিতল ৰাম ৰাম হৰত কালৰ ৰাতি অ প্ৰভু অতি বিতু বল ৰাখ কিৰা কৰি দেখি স্মৰ ভৈল মন ৰাম ৰাম হৰত পূৰ্ণিমা ৰাতি অ প্ৰভু অতি কুসুমলে ৰাখ কিৰা কৰে কৃষ্ণই যমুনাৰ জলে ৰাম ৰাম হৰত কালৰ ৰাতি অ প্ৰভু অতি বিতু বল ৰাখ কিৰা কৰি দেখি স্মৰ ভৈল মন ৰাম ৰাম কদম্বৰ তলে হৰি অ প্ৰভু পঞ্চ ঘূৰ তুলি বজালে মোহন বাংশী ৰাধা ৰাধা বুলি ৰাম ৰাম হৰত কালৰ ৰাতি অ প্ৰভু অতি বিতু বল ৰাখ কিৰা কৰি দেখি স্মৰ ভৈল মন এ ৰাম বৃন্দাবনৰ যত গোপী অ তত কৃষ্ণ আছে কৃষ্ণ অ ৰাধাৰ সংগে শ্ৰী কৃষ্ণই ৰাস লীলা অ কৰে হৰিয়ে বান্ধৱ কৃষ্ণ আহা সখী আহা বাই বৃন্দাবনে যাও অ বজাইছে মোহন
দৰঙৰ কলিতাপাৰা আইসকল ভাল হৈছে, বৰ উৎসাহেৰে নামষাৰ লৈছে, বিশেষকৈ দ্ৰুত ভাগত ভাল অতি সুন্দৰ হৈছে। বিলম্বনত গাটো বৰকৈ হালি জালি নাম নাগাব, অকণমান ভক্তিভাৱেৰে গাব। আৰু আগলৈ যেতিয়া আকৌ আহিব উপাসনা অনুষ্ঠানলৈ চেলেং ল'বলৈ নাপাহৰিব, চেলেং লৈ গাব। ভাল হৈছে, এনেদৰে অনুশীলন কৰি যাওক। বিশেষকৈ আপোনালোকৰ নামত অতি সৌষ্ঠৱ বহাইছে, সুন্দৰ হৈছে। অতি কম বয়সৰ দুগৰাকী আই নেগেৰা বজাইছে আৰু তাল বজাইছে, বৰ সুন্দৰ হৈছে তেওঁলোকৰ। আপোনালোকে অভ্যাসটো এৰি নিদিব। আৰু শেষত যে আপোনালোকৰ নেগেৰা নামৰ এটা চাপৰি দিছে, সেইটো কৰিব নালাগে, আপোনাৰ নামেৰে শেষ হ'ব। আৰু মাজতে ৰাগিনী দিছে, ৰামজয় হৰেকে এনেকৈ যে দিছে, সেয়াও কৰিব নালাগে। আপোনাৰ নামত বিলম্বনত আৰুতো বিলম্বিত হ'ব লাগিব, অকণমান যত্ন কৰিব আৰু উপাসনা অনুষ্ঠানটি চাব, ভালদৰে গুৰুত্ব দি চাব আৰু ভাল হ'ব। ধন্যবাদ। আই ভাল হৈছে, বেয়া হোৱা নাই। আই মোৰ আটাইতকৈ ভাল লাগিছে দুজনী কণমানি আই। ইমান এতিয়াও চাওক আপোনালোকে, তাই ইমান ডাঙৰ তালজুই ইমান কণমানি আইক কেনেকৈ ধৰি আছে। ইমান জ্যেষ্ঠ ডাঙৰ বাপসকলে আহিলেও পেলাই থৈ দিয়ে। কিমান ভক্তিভাৱেৰে ইমান অকণমানি আইগৰাকী। মই সঁচা সুজ্ঞান, সুমতি, সুবিদ্যা, সুবুদ্ধি, সুচৰিত্ৰ দিয়ক মই নেদেখাজনৰ শ্ৰীচৰণত আপোনাক লোক দুগৰাকীক অৰ্পণ কৰিছোঁ। নজনাৰ কাৰণে হৈছে, অভ্যাস কৰিব। আপোনালোকৰ সৰ্বতো প্ৰকাৰে উন্নতি কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ এ ৰাম ৰাম বৃন্দাবনৰ মাজে প্ৰভু গোপৰূপ ধৰি খেলে সংগে ৰংগে ঢংগে মুৰুলি বজাই ৰাম ৰাম বৃন্দাবনৰ মাজে প্ৰভু গোপৰূপ ধৰি খেলে সংগে ৰংগে ঢংগে মুৰুলি বজাই ৰাম ৰাম শুক নিগদ্ৰতী
প্ৰভু গোপ ৰূপ ধৰি খেলে সংগে ৰংগে ভংগে মুৰলী বজাই কৃষ্ণ কৃষ্ণ গোপগণে বেৰি যায় কৃষ্ণ গুণ গাই ভ্ৰমন্তে আনন্দে কৃষ্ণই বৃন্দাবন চাই কৃষ্ণ ৰাম সেহি শৰীৰত আছে এজতে কমহিমা এ মনেৰো কৰিতে পাৰে কোনে তাৰ হিমা কৃষ্ণ ধেনু চৰাই কানাই তুমি পালা গোপাল নাম দুষ্ট দমন শান্ত্ৰক পালন এয়াই তোমাৰ কাম গুধেনু চৰাই ৰাম ৰাম বৃন্দাবনৰ মাজে প্ৰভু বৃন্দাবনৰ মাজে প্ৰভু গুধেনু চৰাই ৰাম ৰাম কিনো ভাগ্য বৰ্জৰ পজাৰ তুমি পূৰ্ণ ব্ৰহ্ম হৰি মিত্ৰ ভৈল যাৰ ৰাম ৰাম বৃন্দাবনৰ মাজে প্ৰভু বৃন্দাবনৰ মাজে প্ৰভু গুধেনু চৰাই ৰাম ৰাম জ্ঞান পথ এৰি প্ৰভু তুমি
কৃষ্ণ হৰি অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে মোক ৰক্ষা কৰিছোনে কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ অপৰম গুৰু আমাৰ অপৰম কৃষ্ণ হৰি ৰাম কৃষ্ণ সোণাৰীৰ আইসকল ভাল হৈছে এনেদৰে নাম অনুশীলন কৰি যাওক পাৰিলে আগলৈ অকণমান চাব বেছিকৈ দিহানামত হাতৰ মুদ্ৰাটো পাৰিলে আগলৈ নকৰিব অকণমান চাব বাকী ভাল হৈছে এনেদৰে নাম প্ৰকাশ কৰি যাওক ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু ভাল হওক ধন্যবাদ প্ৰথম কণমানি বাপজনা ইমান সুন্দৰ খুটিতাল বজাইছে প্ৰতি খোজতে ঈশ্বৰে আপোনাক সহায় কৰক কৃষ্ণ 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 মই নামাচাৰ্য আই আপুনি কাৰ পৰা শিকিছে মই আপুনি গাঁৱৰ কোনোবা বুঢ়া মেথাৰ পৰা লৈছে ন হেৰি প্ৰথমতে কৃষ্ণ মোৰ গুৰু সোণাৰাম চতিয়াৰ বাপ তেখেত এতিয়া নাই সেইকাৰণে সোণাৰাম বাপৰ গতিকে মোৰ খুব সন্দেহ হৈছে আপুনি ক'ত শিকিছে সোণাৰাম বাপৰ সেইকাৰণে কৃষ্ণ তেওঁ য'তেই আছে কুশলে থাকক প্ৰকৃতাৰ্থত দিহানাম যিটো সঁচা মই মানে খুব পিয়াসত যেনে পানী খাবলৈ পোৱা নিচিনা লাগিলে মোৰ কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সং সদা নগুচুক মুখে তোৱাগুণ নাম কৃষ্ণ প্ৰভু আপোনাৰ এটা খুব ভাল হৈছে সেইটো মই গম পাইছোঁ সেইটো বাপৰ কথা নামাচাৰ্য আয়ে খুব নম্ৰভাৱে চাপৰি বজাব লাগে সেই সময়ত যেতিয়া দ্ৰুতত যাব জোৰকৈ চাপৰিটো বজাই নামভাগ উঠাবলৈ সেইকাৰণে আপোনাৰ সহযোগীসকল বা দোহাৰসকলক যে আপোনাৰ প্ৰয়োজন পালীসকলক তেখেত ইমান নামাচাৰ্যই কেনেকৈ বজাইছে লক্ষ্য কৰিছেনে চাপৰিটো সেইটো বাপই শিকাইছিলে লাহেকৈ বজাব লাগে যাতে তোমাৰ মাত কথাই ভকত বান্ধৱক জাগ্ৰত কৰিব পাৰে ভগৱত প্ৰেমত তেওঁ লাহে লাহে কথাখিনি স্পষ্ট কিন্তু লাহে লাহে চাপৰি বজাইছে আপোনালোকে একদম দ্ৰুতত বজাই আছে এইটো বৰ ডাঙৰ লক্ষণ এইটো এটা শুভ লক্ষণ অনুকৰণ কৰক আৰু 10জনে মই প্ৰশংসা কৰিবলৈ কোন মই নহয় আপোনালোকক মই খুব সন্তুষ্টি লাভ কৰিছোঁ মোক খুব ভাল লাগিছে আপোনালোকৰ সমুদায় উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এনেকৈ আগবাঢ়ি যাওক কৃষ্ণ আই কৃষ্ণ কৃষ্ণ কৃষ্ণ